হৰিনাম আৰু গুৰু বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। বাৰেকুৰি বৰগীতৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ আজি পবিত্ৰ আবিৰ্ভাৱ মহোৎসৱ। ৰাজ্যৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত অপূৰ্ব আধ্যাত্মিক পৰিৱেশ। এয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ দৃশ্য। দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। পুৱাৰে পৰা সত্ৰৰ আইসকলে প্ৰসংগত ভাগ লোৱাৰ পিছতে বাপ বৈষ্ণৱসকলে নৃত্য আৰু নৈমিত্তিক প্ৰসংগৰে গুৰুজনাৰ চৰণত জনাই প্ৰাৰ্থনা। আমাৰ বৰপেটা সত্ৰত মাধৱদেৱৰ দুটা তিথি পালন কৰা হয়, এটা আবিৰ্ভাৱ মহোৎসৱ আৰু আনটো কীৰ্তন মহোৎসৱ। এই আবিৰ্ভাৱ মহোৎসৱ মথুৰা দাস বুঢ়াতাৰ দিনৰ পৰাই এটা সত্ৰীয়া পৰম্পৰাৰে চলাই অহা হৈছিল আৰু সেইকাৰণে তেতিয়াৰ পৰা সংখ্যাটো গণি আহি এইবাৰ ৫৩৭ সংখ্যক পেপাৰে পত্ৰ লিখা মানে ৫৩৭ সংখ্যক বুলি কৈছে, কিন্তু আমাৰ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ৫৩৭ সংখ্যক এই মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱখিনি আমি আগৰ পৰাই দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰা হয়। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীতো ধৰ্মীয় পৰম্পৰাৰে আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। আনহাতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানতো পালন কৰা হয় গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ। পুৱা আইসকলৰ নাম আৰু খোল প্ৰসংগৰ পিছতে দুপৰীয়া কেইবা শতাধিক ভক্তৰ উপস্থিতিত অনুষ্ঠিত হয় বিশেষ কীৰ্তন। বটদ্ৰৱাৰ কীৰ্তনঘৰ, পদশিলা আৰু দৌল মন্দিৰত শ শ ভক্তই ধূপ দীপ নৈবেদ্যৰে গুৰুজনাৰ চৰণত সেৱা লয়। এই দৃশ্য তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ। গুৰু শংকৰদেৱক লগ কৰিবলৈ অহাৰ পথত মাধৱদেৱ গুৰুজনাই নিজে স্থাপন কৰা এই নামঘৰত পুৱাৰে পৰা দবা, শংখ, খোল তালৰ ধ্বনিয়ে এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছে। গুৰুজনাই জ্বলাই যোৱা সেই ঐতিহাসিক অক্ষয় বন্তিৰ কাষত আশীৰ্বাদ ল'বলৈ দিনে নিশাই সোঁত বৈছে সহস্ৰাধিক ভক্তৰ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰত তেখেতক প্ৰতিষ্ঠা কৰি থৈ যোৱা যি অক্ষয় মন্দিৰ, এই পবিত্ৰ তীৰ্থক্ষেত্ৰত ৫৩৭ সংখ্যক আমি জন্ম জয়ন্তী ভাগ ঢেকীয়াখোৱা সমিতি আৰু ৰাইজ, এই অঞ্চলৰ ৰাইজ সহযোগত আমি পাতিবলৈ লোৱা হৈছে। এইবিলাক পুৱাতে আমাৰ ঘোষা কীৰ্তন হৈ গৈছে। তাৰপিছতে আমাৰ ভাগৱতসহ ঢেকীয়াখোৱাবাসী ৰাইজ শোভাযাত্ৰাৰে ওলাই গৈছে। তাৰপিছতে শৰাই প্ৰতিষ্ঠা হ'ব, নাম হ'ব আৰু তেখেতৰে ৰচিত ঘোষা প্ৰতিভাগ পাঠ হ'ব। আনহাতে তীৰ্থনগৰী হাজোৰ ৰামদিয়াতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ উদ্যোগত ৮খনকৈ প্ৰাথমিক একত্ৰিত হৈ দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰে। উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হয় এক দৃষ্টিনন্দন ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।